শিৱসাগৰ জিলাৰ খনামুখত গাঁও পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। আজি পৰে পৰা দলীয় কৰ্মীসকলৰ লৈ অসম গণ পৰিষদ আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী তৰুণ গগৈ আৰু খনামুখ গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ প্ৰাৰ্থী লক্ষীমাই দুৱৰাই নিৰ্বাচনী প্ৰচাৰ চলাই চিন্তামণিগড়ত ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ সঁহাৰি পোৱা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে প্ৰাৰ্থী দুগৰাকীয়ে। উল্লেখযোগ্য যে অসম গণ পৰিষদৰ বিধায়ক থকা পুৰণি আমগুৰি বিধানসভা সমষ্টিৰ অন্তৰ্গত খনামুখত এইবাৰ ৰাজনৈতিক মহলে চাৰিকোণীয়া তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ধাৰণা কৰিছে। এনে প্ৰেক্ষাপটত আজি অসম গণ পৰিষদৰ হৈ ৰাইজৰ সঁহাৰিয়ে বিশেষ তাৎপৰ্য বহন কৰিছে। কুৰিসাগৰৰ পৰা সাদ্দাম আলীৰ ৰিপৰ্ট MK নিউজ। নমস্কাৰ, মোৰ নাম লক্ষীমাই দুৱৰা। মই 22 নং খনামুখ আৰু 9 নং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। যিহেতু পঞ্চায়ত নিৰ্বাচন সমাগত 2 মে তাৰিখে ইয়াৰ ভোট গ্ৰহণ হ'ব, গতিকে মই হৈছোঁ নিৰ্দলীয় এগৰাকী প্ৰাৰ্থী। মোৰ চিম্বলটো হৈছে কোঁৰৰ চিন। এতিয়া কোঁৰৰ চিনত ভোট দি যাতে আমাৰ 9 নং ৱাৰ্ডৰ ৰাইজে মোক জয়যুক্ত কৰিব আৰু মই আগন্তুক দিনত এই 9 নং ৱাৰ্ডৰ ৰাইজক লৈ যথেষ্টখিনি মোৰ সপোন আছে। সেই সপোনখিনি বাস্তৱ ৰূপ দিবলৈ মই চেষ্টা কৰিম। যিহেতু আমাৰ মহিলাসকলৰ ক্ষেত্ৰত বহুতো পঞ্চায়তত সুবিধা আছে, সেইকাৰণে মই আগন্তুক দিনত তেওঁলোকক আমাৰ ৱাৰ্ডৰ যিখিনি মহিলা আছে তেওঁলোকৰ যিখিনি অভাৱ অভিযোগ আছে তেওঁলোকক সেইখিনি আঁচনিৰ দ্বাৰা দিবলৈ চেষ্টা কৰিম। আমাৰ 9 নং ৱাৰ্ডত 1194টা ভোট আছে। তাৰ মাজতে আমাৰ 5 গৰাকী প্ৰতিদ্বন্দ্বিতা আছে। তাৰ মাজতে মই এগৰাকী প্ৰতিদ্বন্দ্বী আৰু তাৰ ভিতৰত মই প্ৰায় 500 মান ভোট পাবলৈ সক্ষম হ'ম। নমস্কাৰ, মোৰ নাম শ্ৰী তৰুণ গগৈ। মই 22 নং খনামুখ গাঁও পঞ্চায়তৰ আঞ্চলিক দলৰ ৱাৰ্ড আঞ্চলিকৰ সদস্য হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। AP মেম্বাৰ অসম গণ পৰিষদৰ দলৰ পৰা। মই বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি আহিছোঁ যে ইয়াত 9 আৰু 10 নম্বৰ ৱাৰ্ডত প্ৰচাৰ চলাবলৈ আহিছোঁ আৰু ৰাইজৰ সহায় সহযোগ পাই মোৰ নথৈ আনন্দিত হৈছোঁ। আশা ৰাখিছোঁ মোক তেখেতলোকে বহুমূলীয়া ভোটেৰে জয়যুক্ত কৰিব বুলি মই আশাবাদী হৈ আছোঁ। মই আমাৰ খনামুখত 4জনকৈ AP মেম্বাৰ প্ৰতিদ্বন্দ্বিতা হৈছে। 4জনৰ ভিতৰত ময়ো এজন, কিন্তু বিভিন্ন ৱাৰ্ডত গৈ দেখিছোঁ ৰাইজৰ সহায়। আশাবাদী মই নিশ্চয় খনামুখ পঞ্চায়তৰ পৰা AP মেম্বাৰ হিচাপে বিজয়ী হোৱা মই আশা দেখিছোঁ। যিহেতু মানুহৰ 10টা ৱাৰ্ডত ঘূৰিছোঁ, 10টা ৱাৰ্ডতে মই সহায় পাইছোঁ ৰাইজৰ। অনাগত দিনত যদি আমি জয়ী হৈ যাব পাৰোঁ, খনামুখ পঞ্চায়তৰ উন্নতিৰ হকে কাম কৰি যাবলৈ যথোপনাস্তিক চেষ্টা চলাই যাম।